নামঘৰ মন্দিৰ সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত মাটি বিক্ৰী আৰু ক্ৰয়ত আহিব বাধা। জাতি মাটি ভেটি ৰক্ষাৰ প্ৰথম খোজ। ঐতিহ্য বহনকাৰী স্থান হ'ব হেৰিটেজ বেল্ট এণ্ড ব্লক। অসম বিধানসভাত গৃহীত আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন বিধেয়ক 2024। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ 29 আগষ্টৰ বৃহস্পতিবাৰৰ দিনটোত গৃহীত হয় আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন বিধেয়ক 2024। অতি গুৰুত্বপূৰ্ণ এই বিধেয়কখন বৃহস্পতিবাৰে সদনত উত্থাপন কৰে ৰাজহ মন্ত্ৰী যোগেন মোহনে। এই আইন অনুসৰি এতিয়াৰ পৰা 2050 বছৰ পুৰণি ঐতিহাসিক স্থানসমূহক হেৰিটেজ বেল্ট এণ্ড ব্লক হিচাপে বিবেচিত কৰা হ'ব। এনে হেৰিটেজ বেল্ট এণ্ড ব্লকৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ মাটি বিক্ৰীৰ ক্ষেত্ৰত এতিয়াৰ পৰা যথেষ্ট কঠোৰতা থাকিব। অৱশ্যে এই আইনৰ পৰা প্ৰত্যাহাৰ কৰা হয় মাজুলীক। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সৰ জৰিয়তে এয়া অসম চৰকাৰৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ সবল খোজ বুলি উল্লেখ কৰিছে। তেওঁ এক্সত লিখিছে, অসমে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিৰ দৰে মহান ব্যক্তিসকলৰ কাৰ্যসূচীক পূৰণ কৰিছে। ইয়াৰ উপৰি লিখিছে, অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ বিধেয়ক 2024 গৃহীত হোৱাৰ লগে লগে বৃহস্পতিবাৰে জাতি মেটি ভেটিক সুৰক্ষা দিয়াৰ আমাৰ সংকল্পে পূৰ্ণতা লাভ কৰিলে। এই বিধেয়কত অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ আইন 1886 অধ্যায় 12 অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে আমাৰ 250 বছৰ পুৰণি ঐতিহ্য বহনকাৰী স্থানসমূহক হেৰিটেজ বেল্ট এণ্ড ব্লক হিচাপে চিহ্নিত কৰাৰ সুযোগ দিব। তাৰোপৰি তেওঁ কয়, এই আইনে ঐতিহ্য বহনকাৰী স্থানৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমি বিক্ৰী অথবা ক্ৰয় ব্যৱস্থাক অঞ্চলটোৰ 3টা প্ৰজন্মৰ বাসিন্দাসকলৰ বাবে সীমিত কৰা হ'ব। অসমৰ সাংস্কৃতিক পৰিচয় বহন কৰা মন্দিৰ, নামঘৰ আৰু সত্ৰসমূহ সংৰক্ষণৰ এই প্ৰচেষ্টাক সমৰ্থন জনোৱাৰ বাবে আৰু এই বিধেয়কক সমৰ্থন কৰিবলৈ অসম বিধানসভাত উপস্থিত হোৱা প্ৰতিজন বিধায়ককে কৃতজ্ঞতাও জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।